য'ত ঘৰটো অপেনিং কৰিম সেইটো ঘৰ আমাৰ থকা ঘৰৰ পৰা অকমান আহিব লাগে। ককাইটো মূৰত গামোচা মাৰি মেলি ক'ত যোৱা? এতিয়া বেট দিবলৈ যাওঁ ব'লা, তুমি যাবা, তোমাক আজি দেখাই দিমগৈ। আমি আজি ওলাইছো, মানে ময়ো আজি প্ৰথমে দেখিম বেটবোৰনো বিচাৰি বিচাৰি কেনেকৈ ক'ত কি চিষ্টেমত কাটে ময়ো দেখিমগৈ। আপোনালোকক ব'লক, আমাৰ দাদা পূৰা একদম পথৰুৱা হৈ গৈছে, ব'লক তেন্তে। এইফালে পূৰা ধূলি মই পৰিৱেশ আৰু ৰাইজ আমি আহি পাই গ'লো মেইন স্থান, মানে আমি য'লৈ আহি আছিলোঁ। ব'লক তেন্তে আপোনালোককো দেখাওঁ। সৌফালে কাটি আছে বেট। আৰু বেট কটা জেগা আহি পাই গ'লোহি। এয়া আমাৰ খুৰা বেট কাটি আছে। আৰু আপোনালোকৰ সেইটো চাইডতো যদি এনেকুৱা বেট আছে আমাক কণ্টেক্ট কৰিব। আপুনি চাই লওক, আপোনালোকৰ মানে কি হয়, এইবিলাক যিমান পুৰণা বেট হয় সিমানেই বেটবিলাক ভাল হয়। আৰু কি গছত থাকিব লাগে কি নালাগে। আপোনাৰ যদি আজাৰ গছ, চুম গছ, এনেকুৱা গছবিলাকত যদি বেটটো থাকে তেতিয়াহ'লে কোৱালিটিটো ভাল হয় বেটৰ। আৰু চবতকৈ বেয়া বেট হয় আপোনাৰ বোৱাল গছত। যদি বোৱাল গছত থাকে তেতিয়া আপোনাৰ বোৱাল গছটোৰ যিটো মানে গছটো যেনেকৈ অলপ ফুচুকা টাইপৰ, এইটো কি বুলি কয় নাজানো আৰু, অলপ এই তেনেকুৱা মানে সেই ৰসটো যেতিয়া বেটে পাই যায় তেতিয়া যিমান বছৰ থাকিলেও বেটটো মানে কোৱালিটিটো ভাল নহয়। সেইটো কাৰণে যদি আজাৰ গছ বা চুম গছ, এনেকুৱা টান গছবিলাকত যদি আপোনালোকৰ বেট আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। এইটো দেখাই দিয়া। আৰু ইয়ালৈ আহিলেও যেতিয়া বেট গাছ দুটামান তুমি খাই কেনেকুৱা ভাল পোৱা নে বেয়া পোৱা? মই তিতা খাই বেয়া পাওঁ, কিন্তু এই বেট গাছটো ভাল পাওঁ, তিতাৰ ভিতৰত ফেভৰেট। আৰু আজি সন্ধিয়ালৈ যিহেতু ঘৰ এটা ফিটা কটা হ'ব, সেইটো কাৰণে একদম পূৰা তাত খানা আয়োজন কৰা হ'ব। তাত ব'লক তেতিয়াহ'লে সন্ধিয়া লগ পাই আছোঁ। আৰু এইফালে পূৰা ককাই দিয়ে হাঁহ। ইয়াৰ মাথাটো গ'লে গ'ল। তো আজি খানাটো আয়োজন কৰা মেইন লক্ষ্যটো কি জানেনে? নতুন ঘৰ এটা অপেনিং কৰা হ'ব। আৰু সেইটো অকণমান টাইম পিছত আপোনালোকে দেখা পাব ক'ত আছে কি কথা, আগতে দেখা নাই চাগে। আৰু সেইটো কাৰণে একদম পূৰা এতিয়া আয়োজন কৰি থকা হৈছে। তাত পূৰা ডবল পাৰ্টি হ'ব এতিয়া। আৰু মানুহ বহুত আছে, আৰু মাংস আছে বাৰু ইয়াৰ লগত। এইটো মানে একদম মেইন আৰু হাঁহ আৰু কোমোৰা বুলি ক'বলৈ হ'লে হয়নে। আৰু মানে অকল হাঁহটোৱেতো নহ'ব, সেইটো কাৰণে এইজনীও বঢ়া বেয়া নাপাবি। আৰু এই হাঁহে কুকুৰা, এইটো লোকেল কুকুৰা। আৰু আজি অপেনিং এইডোখৰ একদম শিলিখা গছৰ কাঠ। আজি একদম ইয়াত হাঁহ কুকুৰা দুইটা বঠিমগৈ। এইডোখৰ পূৰা ডাঙৰ দোকানেই দিব পাৰিম নেকি, ইমান ডাঙৰ কাঠ লৈ পিনে এইডোখৰ। আজি হাঁহটো কুকুৰাটো এইডোখৰত প্ৰথম অপেনিং হ'ব। আজি অপেনিং চলো। আৰু মানে মই এতিয়া অকলে বস্তু কিছুমান কঢ়িয়াই আছোঁ। য'ত ঘৰটো অপেনিং কৰিম সেইটো ঘৰ আমাৰ থকা ঘৰৰ পৰা অকণমান আহিব লাগে। আপোনালোকে দিনত দেখিছে চাগে, সেইটো অকণমানিকা পোহৰ এটা হৈ আছে দেখিছেনে? ব'লক তেনেহ'লে আপোনালোকক জেগাটাকে দেখামগৈ। আৰু এইটো মেইন ৰাস্তাৰ কাষতে ডাঙৰ পুখুৰী এটা আছে। ৰ'ব আপোনালোকক মই ইয়াত অলপ টাইমৰ পিছত বহুত মানুহ আহি যাব। মই মানে অলপ বস্তু আগতে থৈ আহোঁ। এইটো ঘৰ নতুনকৈ অপেনিং কৰাই নাই। এইটো হ'ল পাকঘৰ। এইটো জুই ধৰিবলৈ হেৰি কৰি থৈছে। ইয়াত এতিয়া খানা খোৱা হ'ব। মই ইয়াতে বস্তুবিলাক থৈ যাম। অলপ টাইমৰ পিছত আৰু ইয়ালৈ মানুহবোৰ আহিব। অ'কে, এইটো ঘৰ অপেনিং ফিটা কটাই নাই, অকণমান টাইমৰ পিছত ফিটা কটা হ'ব। এখন হ'ল দৰ্জা। মই এতিয়া আকৌ যাওঁ, আৰু বস্তু কঢ়িয়াব লাগিব মানে। আৰু খানা আয়োজন মানেতো বহুতখিনি কাম থাকে, সেইটো কাৰণে দোকানখন সোনকালে বন্ধ কৰি লওঁ। আৰু যিহেতু বহুতখিনি কাম আছে। দিছ ইজ এ মতলব আদিত্য, বি এ। এইটো মই নিজে আৰ্ট কৰিছিলোঁ ডাঙৰকৈ। এইটো এ বি আদিত্য বিষ্ণুপ্ৰিয়া। আৰু ৰাইজ অথনিৰ পৰা চবে খানা কওঁতে আপোনালোকে ভাবিছে এগাল কিবা মানে একেৰাহে অকল খানাকে খাই থাকে, কিন্তু নহয় ৰাইজ, কিবা এটা ৰিজন থাকিলেহে আমি খানা খাম। আৰু মানে আজি আমি যে এদিন কলেজৰ ইলেকশ্যনৰ ভিডিঅ'টোত যে কৈছিলোঁ আমাৰ নতুন ঘৰ এটা আঁতৰ পৰা দেখাইছিলোঁ যে, সেই ঘৰটো আজি অপেনিং কৰা। ব'লক তেন্তে ঘৰটো ট'ৰ এটাকে দিওঁ। ঘৰটো দেখুৱাৰ আগত এটা কথা কৈ দিছোঁ, এইটো ঘৰটো কোনো মানে একদম পূৰা হেৰি ঘৰ নহয়। পথাৰৰ মাজত যে থাকে এইটো ঘৰটোক কি বুলি কয়, বহা ঘৰ নহয় ন? নাজানো, মুঠতে মানে ৰিয়েল ঘৰটো তাতে আছে, তাত আছে খালি মানে ইয়াত এখন পথাৰ আছে। কিন্তু ৰিয়েল ঘৰতকে কম নহয় মানে এই ঘৰ। দৰ্জাখন খুলিলে আপোনালোকে দেখা পাব। ফিচাৰী ৰখীয়া ঘৰ। ঘৰটো দেখাইছিলে, এইটো আমাৰ ফিচাৰী, এইটো আমাৰ ঘৰ বুলি। মানে এটা ইয়াত বৃহৎ ফিচাৰী এটা আছে। এতিয়া দেখা নাপাব, এইটো বহুত ডাঙৰ ফিচাৰী। আপোনালোকক দিনত দেখাই দিম।
আৰু ৰাইজ ফিচাৰীটো মানে ৰখিব লগা হৈছে কাৰণ ফিচাৰীটোত বহু মাছ আছে মানে আপোনালোকে আহিব কেতিয়াবা মাছেদি ভাত খুৱাম আৰু আহক বলা বলা গুলি এটা দিয়া খোলা টিং চাই লওক সেইটো প্ৰথম সোমাই এখন প্ৰথম দেখিছে নহয় কি বুলি কয় ৰেড কাৰ্পেট মই আহিছো য়েছ আৰু চাই লওক প্ৰথম ওপৰত এইখিনি চাওক এচি বৰ্ড লগাই থোৱা আছে এচি বৰ্ড ইয়াত কি নাই আচলতে ঘৰটোত সৰু হ'ব পাৰে কি নাই এইখন চাওক কিমান কিং চাইজৰ বেড কিমান ডাঙৰ ইয়াত কমচে কম 5টামান মানুহ চাগে শুই থাকিব পাৰিব আৰু ইমান কোমল ইয়াত হেৰি লগাই থৈছে এইখিনি আঁঠুৱা গাৰু চব ৰেডি হৈ আছে ইয়াত আৰু এখন ওচৰতে টেবুল আছে ইয়াত কি আছে চব দেখা যাম তেওঁ ৰ'ব আৰু এই চাইডটো আপুনি দেখিছেই নহয় কিমান ধুনীয়াকৈ ৱাল পেপাৰ লগাই থোৱা আছে এইখিনি ৱাল পেপাৰ লগাই থোৱা আছে আৰু চাইডত একদম এইটো পুৰা মেইন চুইচ আছে কাৰেণ্ট আছে এই চুইচটো এনেকৈ অফ কৰিলে লাইটটো অফ হৈ যায় অন কৰিলে লাইটটো অন হৈ যায় এটা ময়ো জানো আপোনালোকেও জানে ইয়াত মানে অকল ৰাতি মানুহকেইটা থাকিবৰ কাৰণে যিকেইটা বস্তুৰ প্ৰয়োজন থুলমূলকৈ সেই গোটেইখিনি ৰখা হৈছে মানে আৰু আপোনালোকক গুড নিউজ এটা দি দিম মানে এই ঘৰটো য'ত আছে তাৰ কাষত পুখুৰী এটা আছে পুখুৰীটোৰ কাষত অতি সোনকালে দোকান এখন বনিবলৈ গৈ আছে একদম আপোনালোকক এইটো ঘৰটো চিনাকি হ'বলৈ বেছি দিন নালাগে আপোনালোকে চবেই আহিব পাৰিব ঘৰটো চোৱাৰ লগতে দোকানখনত সোমাই কিবা কিবি খাবও পাৰিব মানে কি দোকান এতিয়ালৈকে ডাইৰেক্ট কৈ নিদিওঁ কিন্তু মানে কিবা এটা স্পেচিয়েল হ'বলৈ গৈ আছে আৰু এতিয়া একদম হাঁহে কোমোৰা কুকুৰা চব ইয়াত এতিয়া ৰেডি হ'ব সেইখিনি মাংস আৰু ফিল্টাৰ বুলি ক'ব লাগিব এইটো চোৱা লৈ যাব পাৰি দাঙি নাই কি আচলতে আৰু এইটো স্পীকাৰ মোৰ ভাগৰ লৈ আনিছোঁ ইয়াতে গান বজাম এতিয়া যে আমি দুটা যে পুৰা একদম চিঞৰ বাখৰকৈ ভিডিঅ' বনাইছো মানে কথাটো কি হ'ল আমি অকল এতিয়া মা মই আদি আমি তিনিটাই আছো যদি মানে দেউতাহঁত কোনোবা আহে আৰু আলহী আহে আমি এনেকৈ চিঞৰ বাখৰকৈ ভিডিঅ'বোৰ বনাব নোৱাৰিম কি কৰি আছা মজা লাগিছে বহুত ডাঙৰ বিচনাখন ফটোৱা মানুহ সদায় ফটোৱে কৰি থাকিব পাকঘৰত এবাৰ দেখুৱাই দিবা পাকঘৰ তেতিয়া নেদেখাম মাংস উতলিলেহে দেখাম এইফালে কোনোবা লাইট লৈ পেলাই আহি আছে ভিতৰলৈ সোমাইছিলে নাই তেতিয়াহ'লে এতিয়া লোকটো চাওক আগতে সোমাইছে চাগে ন ৰাসকে কৈ দিয়ক ব'লক আপুনি কিবা পাৰ্ট লগ পাৰিলে নহয় ভাওনাত এতিয়া আৰু পুৰা ফাইনেলি বহুত টাইম অপেক্ষা কৰাৰ পিছত একদম পুৰা মাংস ভাত ৰেডি হৈ গৈছে আমাৰ খাবলৈ হৈছে আৰু বেছি টাইম নাই একদম পুৰা চব ভাগে ভাগে বহি গৈছে একদম ঢাৰি পাতি লৈ পিনি কেনেকুৱা ধুনীয়া গোন্ধাই আছে আৰু এইখিনি হ'ল হাঁহ আৰু কোমোৰাৰ পৰা জুতি ইপিনে আকৌ ব্ৰইলাৰ বনি আছে মানে মায়ে হাঁহ নাখায় সেইটো কাৰণে ব্ৰইলাৰটো নিজে বনাই লৈছে নতুন বছৰ আহিলে একদম খানা বুলিয়ে যায় আৰু আপোনালোকেও চাগে একেই অৱস্থা হয় কমেণ্ট কৰি জনাবচোন হয়নে নহয় কেনেকুৱা লাগিছে মজা আৰু এটা পাৰ্টি সেইফালে এটা পাৰ্টি ওপৰত আৰু পুৰা খোৱা বোৱা হৈ গ'ল পুৰা পেট ফিটিং কৰি আহিছোঁ মজা লাগিলে খাই আৰু আজি যিটো ঘৰ ফিটা কটা হ'ল সেই ঘৰটো মানে দিনৰ এটা লুক আপোনালোকক দেখাওঁ সেই লুকটো আপোনাৰ কেইদিনমানৰ আগতে ভিডিঅ'টো শ্বুট কৰি থোৱা আছিলে সেইটো এতিয়া চাই লওকচোন আৰু এইটো দিনৰ লুকটো চাই লওক ভালকৈ দেখাই দিছোঁ এইফালে এইটো পুখুৰীটো বহুত ডাঙৰ হয় আৰু এইটো হ'ল দিনত ঘৰটো বহা ঘৰ পুখুৰী ৰখা পথাৰৰ ঘৰ ভিতৰটো দেখিলেই নহয় ৰাতি কি ধুনীয়া আৰু এইটো মানে পাকঘৰৰ ওচৰতে এইটো ভিতৰটো দেখালোৱেই আৰু এইটো মানে অলপ কাম আছে সেইটো কাৰণে এইটো চাওক বহা ঘৰ ভিতৰটো কি ধুনীয়া বাহিৰৰ পৰা অলপ তেনেকুৱা আৰু পথাৰ ঘৰ দিছে এইটো পুখুৰী এতিয়া ডাঙৰ মাছ আছে ধৰিলে আপোনালোক ভিডিঅ' কৰি দেখাম আৰু ইয়াৰ কাষে এইখিনি দেখিছে নহয় শাক পাচলি দিয়া আছে এইখিনি ৰঙালাও কল বাৰী মানে ইয়াত বহুত বস্তু আছে এইখিনি গছ গছনি চাওক তামোল পুলি এইটো কি গছ জানো বহুত কিবা কিবি আছে আৰু ইয়াৰ কাষতে এইখন পথাৰ এতিয়া আঘোণৰ পথাৰ চব ধান কটাত ব্যস্ত আৰু এটা পাৰ্টি আছে আজি মানে হাৰিয়া মাতিছে এইয়া চব ধান কাটি আছে এইখিনি ধান একদম তালৈকে আছে এইখিনি কাটিলে এখন ডাঙৰ পথাৰ একদম ময়ো ভাত খামগৈ ব্লক আৰু ইয়াৰ কাষতে সেইটো হাইৱে 2 লাইনতে বনাই আছে নতুনকৈ ৰাস্তা বনাইছে এইটো
এইটো দেখিছে না আৰু এটা ঘৰ আছে কাষত আৰু এইডোখৰত এই ভিতৰটো যে দেখিছে এইডোখৰত দোকান বনোৱা হ'ব মানে আৰু যেহেতু এইটো পথাৰৰ খানা সেইটো কাৰণে সৰু সুৰা জুতি হ'লেও হৈ যায় সেইটো এতিয়া লাও কোমোৰা লাই শাক চাটনি আৰু ডিম বইল ফ্ৰাই একদম মজা লাগিব খাই এবাৰ পথাৰত টেঙা খাইছে নাই ধানখিনি দাবলৈ বেয়া চাগে একবাৰ গোটেইখিনি পৰি থকা নাই জানো এইখিনি কেইমুঠি কাটিলে আজি আপুনি কেইমুঠি কাটিলে নেজানো মই দুডাঙৰমান কাটিলো কাটি পিনি ভাত খাব লৈছোঁ সেইটো লৈ লওক কণীয়া দিমে এতিয়া খাই বৈ আকৌ ষ্টাৰ্ট কৰি দিছে আৰু যদি ভিডিঅ'টো ইমানলৈকে চালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব মানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা দিব তেন্তে হ'লে আজিলৈ বাই বাই